Good morning, everyone. তো আজি আমি নতুন সিৰিজ এটালৈ আহিছোঁ আৰু এই সিৰিজটো আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই সিৰিজটোত আমি আলোচনা কৰিম CUETৰ বিষয়ে স্পেচিয়েলি। আজি আমি ৰাজনীতি বিজ্ঞানৰ যিটো তোমালোকৰ CUET চিলেবাছ, তো তাৰ ভিতৰত আমি যিটো প্ৰথম চেপ্টাৰ পঢ়ি আছোঁ, তো সেই প্ৰথম চেপ্টাৰৰ আমি হ'ব পৰা যিবিলাক সম্ভাৱ্যপূৰ্ণ কুৱেশ্যন, তো সেইসমূহ কুৱেশ্যনৰ বিষয়ে আমি আজি আলোচনা কৰিম আৰু তোমালোকে সকলোৱে এই কুৱেশ্যনসমূহ কৰি চাবা, ঠিক আছে? তো সকলোৱে অংশগ্ৰহণ কৰিবা। তো আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। তো আজি আমি যিটো প্ৰথম চেপ্টাৰ, এই চেপ্টাৰটোত আমি আলোচনা কৰিম দ্য এণ্ড অফ বায়'পলাৰিটি। তো এই যিটো বায়'পলাৰিটি আছে, এই চেপ্টাৰটোত স্পেচিয়েলি কোল্ড ৱাৰ সময়ৰ পৰা আমি তাৰ বেকগ্ৰাউণ্ড জানিব লাগিব আৰু বেকগ্ৰাউণ্ড জনাৰ পিছত আমি বাকীখিনি বিষয় আমি চাব লাগিব। অৰ্থাৎ যেতিয়া ছোভিয়েট ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিবিৰৰ মাজত যেতিয়ালৈকে শীতল যুদ্ধ চলিছিলে, সেই সময়ছোৱাৰ শেষলৈকে বিশ্ব ৰাজনীতিত কি পৰিৱৰ্তন হ'ল, আমি সেইসমূহ বিষয় ইয়াত চাম। তো দেৰি নকৰি আমি শ্লাইডৰ পিনে আগবাঢ়িছোঁ। তো এই যিটো ক্লাছ, এই ক্লাছটোৰ মূল লক্ষ্য হৈছে যিখিনি আমাৰ ষ্টুডেণ্টে CUET দিম বুলি ভাবি আছে আৰু যিখিনি ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিছে, সেইখিনিক মেইনলি টাৰ্গেট কৰা হৈছে আৰু যিসকলে দি আছে সেইসকলেও এই ভিডিঅ'টো চাব পাৰিব, বহুত লাভজনক হ'ব, ঠিক আছে? তো আমি প্ৰথম শ্লাইডৰ পিনে আগবাঢ়িছোঁ। প্ৰথম শ্লাইডত আছে আমি ছোভিয়েট ইউনিয়ন যিটো ছিষ্টেম। তো ছোভিয়েট ইউনিয়ন ছিষ্টেম জনাৰ আগত আমি প্ৰথম জানিব লাগিব যে ছোভিয়েট ইউনিয়ন অহাৰ আগত, ঠিক আছে, ছোভিয়েট ইউনিয়ন যেতিয়া আহিছিলে, অৰ্থাৎ যেতিয়া আমাৰ 1945 পৰা 1991 চনলৈকে যেতিয়া ছোভিয়েট ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিবিৰৰ মাজত কি হৈছিলে, শীতল যুদ্ধ আৰম্ভ হৈছিলে। আৰু সেই সময়ছোৱাত দুয়োটা শক্তিগোষ্ঠীয়ে নিজৰ আদৰ্শসমূহ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। অৰ্থাৎ সমগ্ৰ বিশ্বত নিজৰ নিজৰ যিবিলাক আদৰ্শ আছে, সেই আদৰ্শসমূহ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিলে। ফৰ এক্সাম্পল, আমি যদি চাওঁ, দেখিম, লক্ষ্য কৰিম যে ছোভিয়েট ইউনিয়ন যিটো আদৰ্শ আছিলে সাম্যবাদী আদৰ্শ, আৰু আনহাতে যদি আমি এইফালে চাওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিটো পুঁজিবাদী আদৰ্শ, অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰই অনুভৱ কৰিছিলে যে সমগ্ৰ বিশ্বত, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্বত মাৰ্কিন যুক্তৰাষ্ট্ৰই এক বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিলে। ঠিক তেনেকৈ ছোভিয়েট ইউনিয়নো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এক মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু দুয়োটা শক্তিগোষ্ঠীৰ মাজত এক প্ৰতিযোগিতাত লিপ্ত হৈছিলে আৰু সেই প্ৰতিযোগিতাটোকে আমি কি বুলি কৈছোঁ, শীতল যুদ্ধ বুলি কৈছোঁ। তো এই সময়ছোৱাত ছোভিয়েট ইউনিয়নৰ কেনেকৈ শক্তিশালী হ'ল আৰু তাৰ কি কি পলিচিয়ে ছোভিয়েট ইউনিয়ন ভংগত অৰিহণা যোগাইছিলে, আমি সেই বিষয়সমূহ এই টপিকটোৰ জৰিয়তে বা এই চেপ্টাৰটোৰ জৰিয়তে আমি আলোচনা কৰিম। মেইনলি ইয়াত আমাৰ শ্লাইডখনত দিয়া হৈছে, শ্লাইডখনত তোমালোকে দেখা পাবা যে শ্লাইডখনত মেইনলি উল্লেখ কৰা হৈছে যিটো ৱৰ্ল্ড ট্ৰেন্সফৰ্ম ফ্ৰম, যিটো ৱৰ্ল্ড, যিটো আমাৰ বিশ্ব, সমগ্ৰ বিশ্বত। তো তেতিয়া কি কৰিছিলে, ছোভিয়েট ইউনিয়ন যেতিয়া ভংগ হৈছিলে, তো তেতিয়া কি হৈছে, ইউনিপোলাৰৰ পিনে আহিছিলে, ঠিক আছে? ইউনিপোলাৰ মানে হৈছে যে যেতিয়া শীতল যুদ্ধ চলি আছিলে, ফৰ এক্সাম্পল আমি ধৰি লৈছোঁ যে 1945 পৰা যেতিয়া শীতল যুদ্ধ চলি আছিলে, কাৰ মাজত, USA আৰু USSR মাজত শীতল যুদ্ধ চলি আছিল। তো এই সময়ছোৱাত সমগ্ৰ বিশ্ব ৰাজনীতি দুটা ভাগত বিভক্ত হৈ আছিলে। যেতিয়া 1991 চনত ছোভিয়েট ইউনিয়ন ভংগ হ'ল, তো তেতিয়াৰ পৰা সমগ্ৰ বিশ্ব ৰাজনীতিত কি হ'ল যে অকল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিবিৰহে থাকিল। অৰ্থাৎ সমগ্ৰ বিশ্ব ৰাজনীতি ইউনিপোলাৰ হ'ল, একমেৰু বিশ্ব সম্পন্ন হ'ল। তাৰপিছত সেই সময়ছোৱাতে 1991ৰ পিছত ইউৰোপীয়ান সংঘ আহিলে, তাৰপিছত আমাৰ চাৰ্ক জন্ম হ'ল সেই সময়ছোৱাত, তাৰ আগতে হৈছে বাৰু আছিয়ান আহিলে শীতল যুদ্ধৰ সময়ছোৱাত। তো এই নতুন শিবিৰসমূহেও বা নতুন আঞ্চলিক সহযোগিতামূলক সংগঠনসমূহেও নিজৰ নিজৰ ঠাইত বা নিজৰ নিজৰ আঞ্চলিক ক্ষেত্ৰসমূহত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ বৰ্তমান তাৰপিছত আমাৰ চাওঁ, যদি আমি চাওঁ বিশ্ব ৰাজনীতিত চীনেও উত্থান হ'বলৈ আৰম্ভ কৰিলে, ঠিক আছে? শক্তিশালী হিচাপে উত্থান ঘটিছিলে অৰ্থনৈতিক ক্ষেত্ৰত। তো ইয়াৰ পৰা আমি গম পাওঁ যে বিভিন্ন শক্তিৰ উদ্ভাৱন হৈছিলে, আঞ্চলিক সহযোগিতামূলক সংগঠনৰ সৃষ্টি হৈছিলে, চীনেও শক্তিশালী ৰূপত সমগ্ৰ বিশ্ব ৰাজনীতিত আত্মপ্ৰকাশ কৰিছিলে। ঠিক তেনেকৈ আমি যদি চাওঁ, মাৰ্কিন যুক্তৰাষ্ট্ৰটো আছিলে মহাশক্তি হিচাপে। তো এই যিটো ইউনিপোলাৰ ছিষ্টেম, তো ইউনিপোলাৰ পৰা কি হৈছে, মাল্টিপোলাৰলৈ কনভাৰ্ট হৈছিলে, বহুমেৰু সম্পন্ন বিশ্ব হৈছিলে। তো সেই বস্তুটো পোৱা হৈছে।
তাৰপিছত ছেকেণ্ড যিটো পইণ্টছ আছে আমাৰ অলছ' ডিছকাছ দ্য কনফ্লিক্ট বিটুইন দ্য USA আমি কৈছোঁ যে USA আৰু USSR মাজত এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু এই যুদ্ধসদৃশ পৰিৱেশৰে সৃষ্টি হৈছে কিন্তু যুদ্ধ হোৱা নাছিলে দুয়োটা শক্তিগোষ্ঠীয়ে আদৰ্শগত যুদ্ধত লিপ্ত হৈছিলে অৰ্থাৎ দুয়োটা যিটো মই ক'লোঁ যে পুঁজিবাদী আৰু সমাজবাদী সেই আদৰ্শ দুটা সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিলে দুয়োটা শক্তিগোষ্ঠীয়ে 3 নম্বৰ কথাটো হৈছে দুয়োটা শক্তিগোষ্ঠীয়ে শক্তি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছিলে ঠিক আছে কিন্তু পোনপটীয়া যুদ্ধত লিপ্ত হোৱা নাছিলে আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে যে যেনে কিউবা সংকটৰ কথা ক'ব পাৰোঁ আমি সেই সময়ছোৱাত মুখামুখি যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে কিন্তু যুদ্ধ হোৱা নাছিলে ঠিক আছে তাৰপিছত যেতিয়া আমি চাওঁ যদি আমি সোভিয়েট ইউনিয়ন কি হ'ল আমাৰ থাৰ্ড পইণ্টছত আছে যে ছ'চিয়েলিষ্ট ৰিভলিউশ্যন হৈছিলে কেতিয়া ৰাছিয়াত 1917 চনত ঠিক আছে তো এই ছ'চিয়েলিষ্ট ৰিভলিউশ্যনে কি কৰিছিলে যে ৰাছিয়াত এই সমাজবাদী বিপ্লৱৰ জৰিয়তে ৰাছিয়াত সমাজবাদী আদৰ্শৰ ভিত্তিত এখন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে আৰু তাৰ ভিত্তিত কি কৰিছিলে যে যিবিলাক আমাৰ ধৰা মিনিমাম মানুহৰ মানে মিনিমাম লিভিং ষ্টেণ্ডাৰ্ড থাকিব লাগিব তো সেইবিলাক ব্যৱস্থা কৰা হৈছিলে মানুহে ধৰা যিখিনি মৌলিক প্ৰয়োজনীয় সেইখিনি সুবিধা দিয়া হৈছিলে ঠিক আছে তো ৰাষ্ট্ৰৰ উদ্যোগত এই ব্যৱস্থাসমূহ কৰা হৈছিলে সেই সময়ছোৱাত আৰু ৰাষ্ট্ৰৰ জৰিয়তে কি কৰা হৈছিলে সেই সময়ছোৱাত সমগ্ৰ মানে তাৰ যিটো ইকনমিক চিষ্টেম কণ্ট্ৰল কৰা হৈছিলে তাত এটা মাত্ৰ ৰাজনৈতিক দলক স্বীকৃতি প্ৰদান কৰা হৈছিলে ঠিক আছে সকলোবিলাক সামগ্ৰী সোভিয়েট ৰাছিয়াই নিজে উৎপাদন কৰাৰ ওপৰত গুৰুত্ব দিছিলে ঠিক আছে মানুহক ধৰা বিভিন্ন ধৰণৰ কল্যাণমুখী মানে ধৰা শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি কাৰ্যসূচী গ্ৰহণ কৰিছিলে তো এইসমূহ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু 1917 কি হৈছিলে যে সোভিয়েট সমাজবাদী যিটো সংঘ USSR বুলি কোৱা হয় অৰ্থাৎ ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক বুলি যিটো কোৱা হয় তো সেই সংঘটো গঠন হৈছিল কেতিয়াবা কুৱেশ্যন আহিব পাৰে তোমালোকৰ USSR ৰ ফুল ফৰ্মটো কি হয় ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক তাৰ লগতে মই আৰু এটা কথা কৈ দিছোঁ যে দ্বিতীয় বিশ্ব প্ৰথম বিশ্ব আৰু তৃতীয় বিশ্ব এইকেইটা কনচেপ্টৰ ওপৰতো কুৱেশ্যন ফৰ্ম হ'ব পাৰে তো আমি জানিব লাগিব যে প্ৰথম বিশ্ব দ্বিতীয় বিশ্ব আৰু তৃতীয় বিশ্ব কি হয় তো প্ৰথম বিশ্ব যদি আমি চাওঁ তেতিয়াহ'লে আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ বা পশ্চিমীয়া ৰাষ্ট্ৰসমূহক বুজিম আনহাতে দ্বিতীয় বিশ্ব বুলি ক'লে আমি কি বুজিম সোভিয়েট ইউনিয়নকে ধৰি বা সোভিয়েট ইউনিয়নৰ শিবিৰত যিবিলাক দেশে অংশগ্ৰহণ কৰিছিলে আৰু সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শত গ্ৰহণ কৰিছিলে তো সেই দেশসমূহক আমি কি বুলি কওঁ দ্বিতীয় বিশ্ব বুলি কওঁ আৰু যিবিলাকে নাম গ্ৰুপত অংশগ্ৰহণ কৰিছে নাম মানে হৈছে নন এলাইনমেণ্ট মুভমেণ্ট ঠিক আছে যেতিয়া 1955 চনত কিছুমান কিতাপত 1955 আছে কিছুমান 1956 আছে ঠিক আছে তো কমপ্লিকেটেড নহ'ব যিটো কাউন্সিল আছে সেইটোৱে চাবা তো 1955ত যেতিয়া বান্দুং সন্মিলন হৈছিলে তাত কি কৰিছে নাম সৃষ্টি কৰা হৈছিলে অৰ্থাৎ নন এলাইনমেণ্ট মুভমেণ্ট গোষ্ঠী নিৰপেক্ষ আন্দোলন সৃষ্টি কৰা হৈছিলে আৰু এই যে গোষ্ঠী নিৰপেক্ষ আন্দোলন সৃষ্টি কৰা হৈছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে যিবিলাক আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নতুনকৈ স্বাধীনতা লাভ কৰিছিলে এছিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ সেই দেশসমূহে এই শিবিৰত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰথম সন্মিলন 1961 চনত বেলগ্ৰেডত হৈছিলে কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে ঠিক আছে তো সেইখিনি দেশক আমি কি বুলি কওঁ তৃতীয় বিশ্বৰ দেশ হিচাপে আমি অভিহিত কৰিব পাৰোঁ ঠিক আছে তো এতিয়া আহিলে যে ইমান ধুনীয়া এটা ব্যৱস্থা থাকিলে ইমান ধুনীয়া এটা ব্যৱস্থা সোভিয়েট ইউনিয়নৰ আছিলে কিন্তু কি পৰিস্থিতিত সোভিয়েট ইউনিয়ন ভংগ হ'ল সেইটো এটা ডাঙৰ কথা ঠিক আছে আমি নেক্সট স্লাইডৰ পিনে চাইছোঁ নেক্সট স্লাইড চাবা তো হোৱাট ৱাজ দ্য সোভিয়েট ছিষ্টেম অৰ্থাৎ সোভিয়েট ছিষ্টেম কি আছিলে ঠিক আছে মই কৈছোঁৱে যে USSR কি হৈছে তেতিয়া ৰিভলিউশ্যন হৈছিলে আৰু ৰিভলিউশ্যনৰ জৰিয়তে USSR প্ৰতিষ্ঠা হৈছিলে আৰু USSR প্ৰতিষ্ঠা হোৱাৰ পিছত ঠিক আছে তো সম্পূৰ্ণৰূপে যিটো সমাজবাদী ব্যৱস্থা তাত প্ৰতিষ্ঠা হৈছিলে সমাজবাদী ব্যৱস্থা প্ৰতিষ্ঠা হোৱাৰ লগে তাত কি কৰা হৈছিলে সম্পূৰ্ণৰূপে তাত পুঁজিবাদী ব্যৱস্থাটো অপোজ কৰা হৈছিলে আৰু তাত সম্পূৰ্ণৰূপে সমতাৰ আদৰ্শ ভিত্তিত সকলো মানুহক সমান অধিকাৰ দিব সুবিধা দিব ঠিক আছে মুষ্টিমীয়া মানুহে যিটো অধিকাৰ লাভ নকৰে তাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হৈছিলে আৰু এখন এগ্লিটেৰিয়ান ছ'চাইটি এখন গঠনৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰা হৈছিলে তাৰপিছত আৰু সমাজত কি হৈছিলে যে সমাজত প্ৰত্যেকজন মানুহে যেতিয়া সুবিধা লাভ কৰে মই অলৰেডি কৈছে তো সেই ব্যৱস্থাটোৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিছিলে আৰু এইটো কোৱা হয় সোভিয়েট ছিষ্টেম বুলি য'ত সোভিয়েট ছিষ্টেম মানে হৈছে য'ত ৰাষ্ট্ৰই সকলো কণ্ট্ৰল কৰিব শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত কণ্ট্ৰল কৰিব ৰাষ্ট্ৰৰ জনতাক কল্যাণৰ কাম কৰিব য'ত প্ৰাইভেটৰ কোনো অস্তিত্ব নাথাকে ৰাষ্ট্ৰক সৰ্বাধিক গুৰুত্ব দিয়া হয় তো এই সোভিয়েট ইউনিয়নত যেতিয়া 1985 চন আহিলে ঠিক আছে মই লিখি দিছোঁ 1985 চন আহিলে 1985 চন আহিলে
তো এই 1985 চনত কি হ'ল সোভিয়েট ইউনিয়নত আমাৰ মিখাইল গৰ্বাচেভ ঠিক আছে মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল আৰু সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ তেওঁ কি কৰিছিলে কেতবোৰ সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে সংস্কাৰ আছিল দুটা এটা আছে আমাৰ গ্লাছনোটছ আৰু আনটো হৈছে পেৰষ্ট্ৰইকা এই গ্লাছনোটছ মানে হৈছে অধিক স্বচ্ছতা আৰু পেৰষ্ট্ৰইকা মানে হৈছে পুনৰ্গঠন আৰু এই দুই সংস্কাৰৰ কাৰ্যসূচীৰ জৰিয়তে সোভিয়েট ইউনিয়নখনত যিবিলাক দোষ আছিলে ব্যৱস্থাত যিবিলাক দোষ আছিলে সেই দোষবিলাক নোহোৱা কৰি সোভিয়েট ইউনিয়নৰ যিটো প্ৰশাসনিক ব্যৱস্থা সেই প্ৰশাসনিক ব্যৱস্থাটো জনসাধাৰণৰ কাষলৈ লৈ যাব বিচাৰিছিল কিন্তু এইটোৱে হৈছে মুখ্য কাৰণ যে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ মেইনলি কাৰণ হয় তো এতিয়া কথাটো হ'ল যে সোভিয়েট ইউনিয়নত মিখাইল গৰ্বাচেভে ভালৰ কাৰণে সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তেওঁ এটা প্ৰশাসনিক ব্যৱস্থাত স্বচ্ছতা আনিব বিচাৰিছিল কিন্তু স্বচ্ছতা অনাৰ পৰিৱৰ্তে কি হৈছিলে তাত প্ৰশাসনিক ব্যৱস্থাটোৰ যিখিনি ৰাজনৈতিক নেতা আছিল সোভিয়েট সাম্যবাদী দলৰ তো সেই সাম্যবাদী দলৰ নেতাসকলক কোনো ধৰণৰ ছাপোৰ্ট কৰা নাছিলে জনসাধাৰণে অতিষ্ঠ হৈ গৈছিলে তাত কাৰণ সোভিয়েট ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিবিৰৰ মাজত সেই সময়ছোৱাত কি হৈছিলে সেই দলটো চলি আছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিখিনি জনসাধাৰণ আছিলে বা যিখিনি শ্ৰমিক আছিলে সেইখিনিয়ে সোভিয়েট ইউনিয়নৰ জনসাধাৰণতকৈ অধিক সুবিধা লাভ কৰি আহিছিলে তো তাৰ ফলত কি হৈছিল সোভিয়েট ইউনিয়নত মানে জনসাধাৰণে অসন্তুষ্ট হৈ গৈছিলে আৰু এক অধৈৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু কিবা যে ভাল হ'ব সেইটো আশাৰ ওপৰত জনসাধাৰণে মানে বাট চাব বিচৰা নাছিলে আৰু ইয়াৰ ফলত জনসাধাৰণৰ পৰা ছাপোৰ্ট পোৱা নাছিলে আৰু ৰাজনৈতিক নেতাসকলৰ পৰা ছাপোৰ্ট পোৱা নাছিলে কাৰণ ৰাজনৈতিক নেতাসকলে যথেষ্ট পৰিমাণে স্বেচ্ছাচাৰীমূলক শাসন ব্যৱস্থা অব্যাহত ৰাখিছিলে আৰু স্বেচ্ছাচাৰীমূলক শাসন ব্যৱস্থা অব্যাহত ৰখাৰ কাৰণেই সেই সময়ছোৱাত কি হৈছিলে তাৰ জনসাধাৰণে অতিষ্ঠ হৈছিলে আৰু ইয়াৰ ফলত দুটা অৰ্থাৎ আমি ৰাজনৈতিক নেতাসকলে ছাপোৰ্ট কৰা নাছিলে আৰু জনসাধাৰণেও ছাপোৰ্ট কৰা নাছিলে আৰু ইয়ে সোভিয়েট ইউনিয়ন ভংগ হোৱাত অৰিহণা যোগাইছিলে ঠিক আছে তো এইখিনি হৈছে মেইন কথা সোভিয়েট ইউনিয়নৰ ব্যৱস্থাৰ বিষয়ে তো এতিয়া আমি MCQ চাম যে ইয়াৰ ওপৰত কি কি কুৱেশ্যন ফৰ্ম হ'ব পাৰে ঠিক আছে কি কি কুৱেশ্যন ফৰ্ম হ'ব পাৰে আমি চাওঁ প্ৰথম কুৱেশ্যন আছে আমাৰ when did the Soviet Union collapse কেতিয়া হৈছিলে মই কৈছোঁ অলৰেডি তো চন হ'ব আমাৰ 1991 ঠিক আছে কাৰেক্ট এনসাৰ 1991 চন কাৰেক্ট এনসাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে সোভিয়েট ইউনিয়ন কেতিয়া ভংগ হৈছিলে কুৱেশ্যন আহিব পাৰে 1991 চন বৰ্ডৰ কাৰণে ইম্পৰ্টেণ্ট প্লাছ CUT কাৰণে ইম্পৰ্টেণ্ট তো নেক্সট শ্লাইডত পিনে আহিছোঁ আমি নেক্সট শ্লাইডত আছে আমাৰ দ্য USSR কেম ইনটু এক্সিষ্টেঞ্চ আফটাৰ দ্য ছ'চিয়েলিষ্ট ৰিভলিউশ্যন ইন ৰাছিয়া ইন দ্য ইয়াৰ অৰ্থাৎ সোভিয়েট ইউনিয়নত যিটো ছ'চিয়েলিষ্ট ৰিভলিউশ্যন হৈছিলে যিটো বলছেভিক ৰিভলিউশ্যন বুলি কোৱা হয় তো সেই ৰিভলিউশ্যনটো কেতিয়া হৈছিলে ঠিক আছে তো কেতিয়া হৈছিলে আমি কুৱেশ্যনটো চাব লাগিব তো প্ৰথম কুৱেশ্যনটো আহিছিলে আমাৰ এইটো কুৱেশ্যন বহুতবাৰ বৰ্ডতো আহিছে তো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ইয়াৰ এনচাৰ হ'ব 1917 চন ঠিক আছে অপশ্যন চি কাৰেক্ট এনচাৰ ঠিক আছে তো নেক্সট শ্লাইডৰ পিনে আহিছোঁ আমি হু লিড দ্য ৰাছিয়ান ৰিভলিউশ্যন অফ 1917 অৰ্থাৎ কোনে নেতৃত্ব গ্ৰহণ কৰিছিলে এই ৰিভলিউশ্যনটো প্ৰথম অপশ্যন আছে জোচেফ ষ্টেলিন নিকিতা খুশ্চেভ আছিলে মিখাইল গৰ্বাচেভ ভ্লাদিমিৰ লেনিন ঠিক আছে তো ইয়াৰ অপশ্যন হ'ব আমাৰ কাৰেক্ট অপশ্যন ইজ চি মিখাইল গৰ্বাচেভ ঠিক আছে তো নেক্সট শ্লাইডত আগবাঢ়িছোঁ আমি নেক্সট শ্লাইডত আছে আমাৰ ডিউৰিং দ্য ইয়াৰ দ্য সোভিয়েট ইউনিয়ন ইনভেডেড আফগানিস্তান কেতিয়া মানে আফগানিস্তানত প্ৰৱেশ কৰিছিলে সোভিয়েট ইউনিয়নে তো সেইটো হ'ব এনচাৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ তো নেক্সট শ্লাইডত পিনে আগবাঢ়িছোঁ আমি নেক্সট শ্লাইডত আছে আমাৰ who was the general secretary of the Communist Party of the Soviet Union in 1985 অৰ্থাৎ 1985 চনত সোভিয়েট ইউনিয়নৰ যিটো সাম্যবাদী দল আছিল আৰু এটা কথা মই একেলগে কৈ থওঁ যে সোভিয়েট ইউনিয়নত এটা মাত্ৰ ৰাজনৈতিক দল আছিল আৰু সেইটো হৈছে সোভিয়েট ইউনিয়ন সাম্যবাদী দল তাত বিৰোধী দলক বা এটাতকৈ অধিক দলক স্বীকৃতি প্ৰদান কৰা হোৱা নাছিলে আৰু সেই দলটোৰ 1985 চনত জেনেৰেল ছেক্ৰেটাৰী কোন আছিলে কুৱেশ্যনটো কৰিছে তো ইয়াৰ এনচাৰ হ'ব মিখাইল গৰ্বাচেভ ঠিক আছে ইয়াৰ এনচাৰ হ'ব মিখাইল গৰ্বাচেভ তো নেক্সট শ্লাইডত পিনে আগবাঢ়িছোঁ তো নেক্সট শ্লাইডত কি আছে ইন হুইচ চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰি ডিড দ্য চিভিল ৱাৰ লাষ্ট ফৰ 10 years অৰ্থাৎ আমাৰ চেণ্ট্ৰেল এছিয়াৰ কাণ্ট্ৰিৰ ভিতৰত অৰ্থাৎ মধ্য এছিয়াৰ যিবিলাক কাণ্ট্ৰি আছিলে সেই কাণ্ট্ৰিসমূহৰ ভিতৰত 10 বছৰ গৃহযুদ্ধ ক'ত হৈছিলে তো এইটো হ'ব তাজিকিস্তান ঠিক আছে ইয়াৰ এনচাৰ হ'ব তাজিকিস্তান হৈছে ইয়াৰ কাৰেক্ট এনচাৰ তো নেক্সট শ্লাইডত পিনে আগবাঢ়িছোঁ আমি ফাউণ্ডেড দ্য বলছেভিক কমিউনিষ্ট পাৰ্টি কোনে বলছেভিক কমিউনিষ্ট পাৰ্টি ষ্টাব্লিছ কৰিছে এইটো লেনিন ঠিক আছে ইয়াৰ এনচাৰ হ'ব লেনিন নেক্সট কুৱেশ্যন
নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ আমি তো হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য নেচাৰ অফ দ্য সোভিয়েট ইকনমি ইজ ইনকাৰেক্ট অৰ্থাৎ সোভিয়েট ইকনমিৰ ক্ষেত্ৰত অৰ্থাৎ সোভিয়েট অৰ্থনীতিৰ ক্ষেত্ৰত ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ইনকাৰেক্ট অপশ্যন হয় খুব ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়ি যাব দেই খুব ইম্পৰ্টেণ্ট হয় তো কুৱেশ্যনত সুধিছে প্ৰথম অপশ্যনটো হৈছে দ্য ডমিনেণ্ট আইডিঅলজি অফ ছ'চিয়েলিজিম অৰ্থাৎ সমাজবাদী আদৰ্শ তাত কি কৰিছিলে আধিপত্য চলাইছিলে বি অপশ্যন আছে দেয়াৰ ইজ এ ষ্টেট ওনাৰশ্বিপ কণ্ট্ৰল অভাৰ দ্য ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অৰ্থাৎ তাত ষ্টেটে ওনাৰশ্বিপ লৈছিলে ঠিক আছে যে উৎপাদনৰ কাৰণে ষ্টেটে ৰাষ্ট্ৰৰ মালিকীস্বত্ব আছিলে চি অপশ্যন আছে পিপুল এনজয়ড ফাইনেন্সিয়েল ফ্ৰীডম ঠিক আছে পিপুল এনজয়ড ফাইনেন্সিয়েল ফ্ৰীডম অৰ্থাৎ আমাৰ জনসাধাৰণে কি হৈছিলে ফাইনেন্সিয়েল ফ্ৰীডম লাভ কৰিছিলে ডি অপশ্যন আছে এভৰি এছপেক্ট অফ দ্য ইকনমি ইজ প্লেন এণ্ড কণ্ট্ৰল বাই দ্য ষ্টেট ঠিক আছে অৰ্থাৎ সকলোবিলাক পৰিকল্পনাৰ জৰিয়তে হৈছিলে আৰু এই গোটেইবিলাক কণ্ট্ৰল কোনে কৰিছিলে ৰাষ্ট্ৰই কৰিছিলে ইয়াৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব আমাৰ চি ঠিক আছে ইয়াৰ অপশ্যন কাৰেক্ট অপশ্যন চি হ'ব তো নেক্সট স্লাইড আপুনি আগবাঢ়িছোঁ তো হুইচ অফ দ্য ফলোইং ইজ নট এন ইভলিউশ্যন অফ দ্য ইউএছআৰ ডিছইণ্টিগ্ৰেশ্যন ঠিক আছে অৰ্থাৎ সোভিয়েট ইউনিয়নৰ ভংগৰ কাৰণ কোনটো নহয় ঠিক আছে ইয়াৰ গোটেই ইউএছ প্ৰথমতে আইডিঅলজিকেল ৱাৰ হৈছিলে ঠিক আছে ইয়াৰ অপশ্যন যদি আমি চাওঁ প্ৰথম অপশ্যনটো এইটোতো হৈছিলে ঠিক আছে এইটো অপশ্যন আমাৰ নহয় ৱাৰ বিগন তো এইটো আমাৰ ইউএছৰ মাজত হৈছিলে ঠিক আছে এ চেঞ্জ ইন দ্য এনাৰ্জি বেলেঞ্চ ইন দ্য ঠিক আছে ৱাৰ্ল্ডত চেঞ্জ হৈছিলে তো ক্ৰাইচিছ ইন দ্য মিডল ইষ্ট অপশ্যন ডি আছে কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট স্লাইড আপুনি আগবাঢ়িছোঁ হুইচ ৱাজ দ্য ফাৰ্ষ্ট সোভিয়েট ৰিপাব্লিক টু ডিক্লেয়াৰ ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম দ্য সোভিয়েট ৰাছিয়া which was the first Soviet republic to declare independence from Soviet Russia. তো এইটো কোনে কৰিছিলে প্ৰথম তো এইটো হ'ব লিথুয়ানিয়া আছে ইয়াৰ এনসাৰ কাৰেক্ট এনসাৰ নেক্সট স্লাইড আমি আগবাঢ়িছোঁ দ্য বলছেভিক কমিউনিষ্ট পাৰ্টি ৱাজ ফাউণ্ডেড ঠিক আছে তো বলছেভিক কমিউনিষ্ট পাৰ্টি যিটো আছিলে এইটো ফাউণ্ড কোনে কৰিছিলে লেনিনে কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন আহিছে দ্য বাৰ্লিন ৱাল ফেল বাৰ্লিন ৱাল কেতিয়া ভংগ হৈছে নৱেম্বৰ 1989 অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ Next question is, in which year did Gorbachev become General Secretary of the Communist Party of the Soviet Union? ঠিক আছে মিখাইল গৰ্বাচেভে কেতিয়া কি হৈছিল সোভিয়েট ইউনিয়নৰ সামগ্ৰী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল এইটোৰ এনসাৰ হ'ব 1985 which of the following was not preferred by the makers of the Soviet system অৰ্থাৎ এইটো কোনটো সোভিয়েট সিস্টেমৰ ব্যৱস্থা নহয় কৰিছে টাৰ্মিনেশ্যন অফ প্ৰাইভেট প্ৰপাৰ্টি A society based on the principle of equality, no opposition party shall be allowed. There is no state control over the economy. So D option is the which of the following was not preferred by the makers of the Soviet system. So kuntu preferred nokore. So there is no state control over the economy. Orthat D2 option D is the correct answer. The next question: in which Central Asian country did the civil war last for 10 years? So 10 বছৰে গৃহযুদ্ধ কৰিছে এইটো কুৱেশ্যন এবাৰ ৰিপিট হৈছে তোমালোকে চাই চাবা এইটো কি হ'ব এনসাৰটো তোমালোকে দিবা কমেন্ট বক্সত ঠিক আছে তো এইখিনি আছিল আমাৰ আজিৰ স্লাইড ঠিক আছে এইটো তোমালোকৰ ৰিভিজনো হৈ যাব আৰু যিসকল নতুনকৈ দিম বুলি ভাবিছা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে প্ৰতিটো চেপ্টাৰত চাব লাগিব ঠিক আছে তো আৰু যদি কিবা তোমালোকৰ ইনফৰমেশ্যন জানিব লাগে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা ঠিক আছে আৰু যদি ক্লাছটো চাই ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰি দিবা ঠিক আছে তো আজিলৈ ইমানে থ্যাংক ইউ